কৃষকসকলৰ বাবে এটি শুভ সংবাদ লৈ আজিৰ ভিডিঅ'টো কিয়নো সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমতো আৰম্ভ হ'ল বিকশিত কৃষি সংকল্প অভিযান আৰু এই অভিযানত আপোনালোকে যদি অংশগ্ৰহণ কৰে তেনেহলে আপোনালোকৰ বহুতখিনি লাভালাভ হ'ব পাৰে 29 মেৰ পৰা এই অভিযান 12 জুনলৈকে চলিব আৰু জুৰা 29 মেত ডিব্ৰুগড় যোনটো উদ্বোধনী অনুষ্ঠান আছিল তাত মই উপস্থিত আছিলো আৰু তাৰ পৰা যিখিনি তথ্য আহৰণ কৰিছো সেই সম্পৰ্কে বা আপোনালোকৰ লাভালাভ কি কৃষকসকলৰ তাৰ কথা আজি এই ভিডিঅ'টো যোগে মই আপোনালোকক জনাই দিম আৰু আপোনালোকে এই যোনটো অভিযানত আপোনালোকৰ পঞ্চায়ত ওয়াইজ বা ব্লক ওয়াইজ যি এই অভিযানৰ দলসমূহে ভিজিট কৰিব বা যাব সেই অভিযানত আপোনালোকে অংশগ্ৰহণ কৰিব কিয়নো ইয়াৰ পৰা আপোনালোকৰ যথেষ্টখিনি লাভালাভ হ'বলৈ গৈ আছে নমস্কাৰ অসমবাসী ৰাইজ মই ৰূপম গগৈ আপোনালোকে চাই আছে অৰুণোদয় অসম যেহেতু মই কথা পাতিবলৈ ওলাইছো বিকশিত কৃষি সংকল্প অভিযানৰ ওপৰত আৰু এই বিকশিত কৃষি সংকল্প অভিযান যোৱা 29 মেৰ পৰা 12 জুনলৈকে চলিব উদ্বোধনী অনুষ্ঠানৰ কথা মই ক'লোৱে অলৰেডি অতুল বৰা ডাঙৰীয়া আহি উদ্বোধন কৰি থৈ গ'ল ডিব্ৰুগড়ত সমগ্ৰ ভাৰতবৰ্ষতে হৈ আছে এই অভিযান আৰু এই অভিযানৰ জৰিয়তে আপোনালোকৰ কৃষকসকলে বহুতখিনি সুফল পাব কিয়নো এই অভিযানত আপোনালোকে আমাৰ কৃষি গৱেষণা কেন্দ্ৰৰ যিসকল বিজ্ঞানী হয় তেখেতলোকক লগ পাব এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহ লগ পাব ফিচাৰী ডিপাৰ্টমেণ্টৰ মানুহ লগ পাব আৰু আপোনালোকৰ অনলাইন যোগে যিসকল ব্যক্তি আপোনালোকক এই সুবিধাখিনি পোৱাত সহায় কৰে CSC VLE সকলকো আপোনালোকে তাতেই লগ পাব আপোনালোকৰ PM কিষাণ ৰিলেটেড হওক বা PMFBY মানে ফসল বীমা যোজনা হওক বা কিষাণ ক্ৰেডিট কাৰ্ড হওক KCC হওক বা আপোনালোকৰ জেম পৰ্টেল হওক গভৰ্ণমেণ্ট যোনটো মাৰ্কেট প্লেচ বা তাৰো উপৰি আপোনালোকৰ যোনটো সয়েল হেল্থ কাৰ্ড এই সকলোবিলাক বিষয়বস্তুৰ আপোনালোকে পোনপটীয়া আপোনালোকে বিজ্ঞানীসকলৰ লগত কথা পাতিব পাৰিব বা ডিপাৰ্টমেণ্টৰ মানুহৰ লগত কথা পাতিব পাৰিব আৰু আপোনালোকৰ যোনখিনি নেসেসাৰী প্ৰসেছ হয় এই প্ৰসেছখিনি আপোনালোকক ঠিকাতে কৰি দিবলৈ আমাৰ CSC VLE সকলো তাত উপস্থিত থাকিব এতিয়া যেহেতু সিজন হয় আপোনালোকে PMFBY যোগে আপোনালোকৰ শস্যখিনি ইনস্যুৰেন্স কৰাই লওক এটো আপোনালোকৰ বাবে এটা ভাল কথা হয় কিয়নো ইন কেস কাৰণ আজিকালি দেখিছে ক্লাইমেট চেঞ্জৰ কাৰণে যিকোনো অঘটন ঘটি থাকে যদি আপোনাৰ ফসল যদি নষ্টও হয় কিন্তু এই ইনস্যুৰেন্সটোৱে আপোনালোকক বচাই দিব আৰু এই অভিযানটোত আমাৰ অসমত 2000ৰো অধিক বিজ্ঞানীৰ দলে আপোনালোকৰ ভিলেজ বাই ভিলেজ বা পঞ্চায়ত বাই পঞ্চায়ত ভিজিট কৰিব আৰু এই অভিযানটো আপোনালোকক কৈ দিছো আপোনালোকে নিজৰ গাঁও বুঢ়া বা পঞ্চায়ত অফিচত গৈ আপোনালোকে খবৰ লওক যে এই অভিযানটো আমাৰ ইয়াত কেতিয়া আহিব বা আপোনাৰ ওচৰতে থকা অৰুণোদয় কেন্দ্ৰটোত আপোনালোকে খবৰ লওক যে এই অভিযানৰ তো আপোনালোকৰ মানে যোনটো পঞ্চায়ত হওক বা যোনটো ওয়াৰ্ড হওক বা আপোনাৰ যোনটো ব্লক হওক তাত আপোনালোকৰ কেতিয়া হে নিৰ্দিষ্ট ব্যক্তিসকল আহিব বা গৱেষক দলসকল আহিব বা ডিপাৰ্টমেণ্টৰ মানুহসকল আহিব আৰু আপোনালোকে তালে যাওক আপোনালোকৰ প্ৰবলেম বিলাক কক আপোনালোকৰ উদ্ভাৱন যদি আপোনালোকে কিবা নতুন উদ্ভাৱন কৰিছে বা নতুন যদি কিবা কৃষি ভিত্তিক টেকনিক্যাল কিবা উদ্ভাৱন কৰিছে হেবিলাকৰ বিষয়ে আপোনালোকে তাত যাওক আপোনালোকক তেওঁলোকৰ ফালৰ পৰা যিখিনি লাগে সকলোখিনিতে হেল্প কৰা হ'ব আৰু এই যোনকেইটা আপোনালোকৰ মই স্কিমৰ কথা ক'লো এই স্কিমসমূহৰ বিষয়েও তাত আলোচনা হ'ব যেহেতু আৰু এই স্কিমসমূহৰ বিষয়ে মই এটা সম্পূৰ্ণ ভিডিঅ' আপোনালোকলৈ আগবঢ়াম আপোনালোকে কেনেকৈ পাব পাৰে কেনেদৰে আপোনালোকে ইয়াৰ পৰা উপকৃত হ'ব পাৰে আপোনালোকে আৰু এটা কথা মনত ৰাখিব যে এই ইয়াত আপোনালোকে FPOৰ কথাও পাতিব পাৰে আৰু FPO কি হয় কৃষকসকল বা এখন গাঁৱৰ ৰাইজৰ কেনেদৰে উন্নতি FPOৰ যোগেদি কৰিব পাৰি তাৰ বিষয়ে মই আপোনালোকক সবিশেষ ভিডিঅ' জনাই দিম বাৰু মই এই ভিডিঅ'টো অকল আপোনালোকৰ কাৰণে এটা ইনফৰমেশ্যন ভিডিঅ' হয় সব ভিডিঅ'টো মই বেছি দীঘল নকৰো মুঠতে আপোনালোকক এটা কথাই জনাও বা অনুৰোধ কৰো আৰু এৱাৰনেছ হিচাপে এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছো যে আপোনালোকে এইটো বিকশিত কৃষি সংকল্প অভিযানত আপোনালোক যদি এজন কৃষক হয় তেনেহলে আপোনালোকে এই অনুষ্ঠানত যোগদান কৰক বাৰু আজিৰ ভিডিঅ'টো ইমানেই ইয়াৰ সম্পূৰ্ণ যিবিলাক তথ্যভিত্তিক ভিডিঅ' হয় যেনে হওক FPO হওক সয়েল হেল্থ কাৰ্ড হওক PM কিষাণ হওক PMFBY হওক তাৰ বিষয়ে সম্পূৰ্ণ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক কাৰণ ইয়াত মই সকলোবিলাক তথ্য আপোনালোকক দিবলৈ গৈ আছো বা আপোনালোকে জানেও হয়তো কিন্তু বিশদভাৱে নাজানিব পাৰে সো মই এই সকলোবিলাক তথ্য আপোনালোকৰ এটা সিঙ্গল ভিডিঅ'ত মই আপোনালোকৰ বাবে আগবঢ়াম আপোনালোকে চাই ল'ব আৰু এই আঁচনিসমূহত আপোনালোক অন্তৰ্ভুক্ত হৈ ল'ব বাৰু আজিলৈ আহো ধন্যবাদ জয় আই অসম